নমস্কাৰ অসম দখলৰ দিবাস্বপ্ন বাংলাদেশী জামাতিয়ে পৰিত্যাগ কৰক গ্ৰেটাৰ বাংলাদেশ নামেৰে অসমৰ ভূখণ্ড তেওঁলোকে দখলৰ পৰিৱেশ বিশেষ পৰিকল্পনা ৰচিছিল এই পৰিকল্পনা তেওঁলোকক পৰিত্যাগ কৰিবৰ বাবে আহ্বান জনাইছে আমছুৰ তৰফৰ পৰা আমছুৱে কৈছে যে বৰ্তমান অৱস্থাত বাংলাদেশত সংখ্যালঘু লোকসকল আক্ৰমণৰ বলি হৈছে তেওঁলোক বিভিন্ন প্ৰকাৰে তেওঁলোকক আক্ৰমণ কৰা হৈছে সেই কাৰ্য বন্ধ কৰক সেই সকল জামাতি আৰু সেই সকল জামাতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক বাংলাদেশে অসম ভূমি হলে অসমৰে হয় কেতিয়াও বাংলাদেশৰ নহয় গ্ৰেটাৰ বাংলাদেশৰ পৰিকল্পনা দিবাস্বপ্ন হৈ ৰব আপোনালোকৰ অসম দখলৰ যি দিবাস্বপ্ন দেখিছে সেয়া বাংলাদেশী জামাতিয়ে পৰিত্যাগ কৰা উচিত বাংলাদেশী জামাতিলৈ কঠোৰ সক্ৰিয় নিদিছে অল আসাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন এই ধৰণৰ দিবাস্বপ্ন বাংলাদেশী জামাতিয়ে পৰিত্যাগ কৰক কোনো কাৰণতে গ্ৰেটাৰ বাংলাদেশ নামেৰে অসমৰ ভূখণ্ড দখল কৰাৰ দিবাস্বপ্ন তেওঁলোকৰ পূৰণ নহয় বাংলাদেশী জামাতিৰ এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও বাস্তৱ নহয় বুলি এবাৰ আমছুৱে মুখ খুলিছে দিবাস্বপ্ন দেখা বাংলাদেশী জামাতিক হুংকাৰ দিছে আমছু নেতাই সক্ৰিয় নিদি কৈছে যে বৰ্তমান অৱস্থাত বাংলাদেশত সংখ্যালঘু লোক নিৰাপত্তাহীনতাত ভুগি আছে আমছুৰ স্বীকাৰোক্তি বাংলাদেশত সংখ্যালঘু নিৰাপত্তাহীনতাৰ সন্মুখীন হৈছে আৰু অসম দখল কৰিম বুলি ভাবাতকৈ বাংলাদেশৰ সংখ্যালঘু অৰ্থাৎ হিন্দু খ্ৰীষ্টান লোকসকলক সুৰক্ষা দিয়াৰ দাবী তুলিছে অল আসাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন এই ধৰণৰ মন্তব্য কৰা জামাতিক বাংলাদেশ চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ এই আহ্বান জনাইছে বাংলাদেশ চৰকাৰলৈ এনে কথা লোৱাসকলৰ বিৰুদ্ধে কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ভাৰত চৰকাৰে হেঁচা দিয়ক বাংলাদেশ চৰকাৰক অসম ভূমি সদায় অসমৰে হয় কেতিয়াও বাংলাদেশৰ নহয় এই আমছুৰ মন্তব্য শেহতীয়াকৈ বাংলাদেশী জামাতিয়ে অসমৰ বৃহত্তৰ ভূখণ্ড দখল কৰি গ্ৰেটাৰ বাংলাদেশ দখলৰ বা গ্ৰেটাৰ বাংলাদেশ গঠনৰ বৃহৎ পৰিকল্পনা ৰচিছিল আৰু এই ধৰণৰ পৰিকল্পনা দিবাস্বপ্ন হৈ ৰব এয়া দিনৰ সপোনৰ দৰে কথা তেওঁলোকে কৈছে কোনো কাৰণতেই এয়া বাস্তৱত পৰিণত নহয় এই ধৰণৰ দিবাস্বপ্ন দেখা সেইসকল বাংলাদেশী জামাতিৰ বিৰুদ্ধে বাংলাদেশ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকক গ্ৰেপ্তাৰ কৰক সেই ক্ষেত্ৰত ভাৰত চৰকাৰে হেঁচা দিয়ক বাংলাদেশ চৰকাৰক বাংলাদেশী জামাতিলৈ তেওঁলোকে লক্ষ্য কৰি আমছুৰ তৰফৰ পৰা কোৱা হৈছে যে বৰ্তমান অৱস্থাত বাংলাদেশৰ সংখ্যালঘু লোকসকল নিৰাপত্তাহীনতাত ভুগিছে আমছুৱে এই বিস্ফোৰক মন্তব্য কৰিছে যে বৰ্তমান অৱস্থাত হিন্দু খ্ৰীষ্টান এইসকল লোক বাংলাদেশত থকা এইসকল লোক নিৰাপত্তাহীনতাত ভুগিছে সেইসকল লোকক নিৰাপত্তা দিয়ক সেই ব্যৱস্থা কৰক বাংলাদেশ চৰকাৰে তাৰ বিপৰীতে অসম দখলৰ পৰিকল্পনা কৰা বাংলাদেশী জামাতিক গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনাইছে আমছু নেতাৰ তৰফৰ পৰা মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত আমছু নেতাই কি কৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ বাংলাদেশৰ জামাতিয়ে অসম দখল কৰিব বিচৰা যি হুংকাৰ দিছে আমছুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকক চৰম সকিনি প্ৰদান কৰিছোঁ এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও দেখিব নালাগে আৰু এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও বাস্তৱ নহয় অসম দখল কৰাৰ দূৰৰে কথা বাংলাদেশৰ জনগণক নিৰাপত্তা প্ৰদান কৰক অসম দখল কৰাটো দূৰৰে কথা বাংলাদেশত আজি সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভুগি আছে বাংলাদেশৰ সংখ্যালঘুসকলক নিৰাপত্তা প্ৰদান কৰক আৰু বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ এই ধৰণৰ মন্তব্য কৰা জামাতি দলক অতি সোনকালে তেওঁলোকে গ্ৰেপ্তাৰ কৰক বাংলাদেশৰ আইন অনুযায়ী আজি অসম ভূমি কেতিয়াও বাংলাদেশৰ হ'ব নোৱাৰে অসম ভূমি সদায় অসমৰে হয় ভাৰতৰ হয় গতিকে আমছুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে এই ধৰণৰ মন্তব্য কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বাংলাদেশৰ জামাতিয়ে অসম দখল কৰিব বিচৰা যি হুংকাৰ দিছে আমছুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকক চৰম সকিনি প্ৰদান কৰিছোঁ এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও দেখিব নালাগে আৰু এই ধৰণৰ দিবাস্বপ্ন কেতিয়াও বাস্তৱ নহয় অসম দখল কৰাৰ দূৰৰে কথা বাংলাদেশৰ জনগণক নিৰাপত্তা প্ৰদান কৰক অসম দখল কৰাটো দূৰৰে কথা বাংলাদেশত আজি সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভুগি আছে বাংলাদেশৰ সংখ্যালঘুসকলক নিৰাপত্তা প্ৰদান কৰক আৰু বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ এই ধৰণৰ মন্তব্য কৰা জামাতি দলক অতি সোনকালে তেওঁলোকে গ্ৰেপ্তাৰ কৰক বাংলাদেশৰ আইন অনুযায়ী আজি অসম ভূমি কেতিয়াও বাংলাদেশৰ হ'ব নোৱাৰে অসম ভূমি সদায় অসমৰে হয় ভাৰতৰ হয় গতিকে আমছুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে এই ধৰণৰ মন্তব্য কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বাংলাদেশ
বাংলাদেশৰ জামাতিয়ে অসম দখল কৰিব বিচৰা যি হুংকাৰ দিছে, আমচুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁলোকক চৰম সকিনি প্ৰদান কৰিছোঁ। এই ধৰণৰ দিবা স্বপ্ন কেতিয়াও দেখিব নালাগে আৰু এই ধৰণৰ দিবা স্বপ্ন কেতিয়াও বাস্তৱ নহয়। অসম দখল কৰাৰ দূৰৰে কথা, বাংলাদেশৰ জনগণক নিৰাপত্তা প্ৰদান কৰক। অসম দখল কৰাটো দূৰৰে কথা, বাংলাদেশত আজি সংখ্যালঘুসকল নিৰাপত্তাহীনতাত ভুগি আছে। বাংলাদেশৰ সংখ্যালঘুসকলক নিৰাপত্তা প্ৰদান কৰক আৰু বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ, এই ধৰণৰ মন্তব্য কৰা জামাতি দলক অতি সোনকালে তেওঁলোকে গ্ৰেপ্তাৰ কৰক। বাংলাদেশৰ আইন অনুযায়ী আজি অসম ভূমি কেতিয়াও বাংলাদেশৰ হ'ব নোৱাৰে, অসম ভূমি সদায় অসমৰে হয়, ভাৰতৰ হয়। গতিকে আমচুৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে, এই ধৰণৰ মন্তব্য কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।